নমস্কাৰ। আমি সকলোৱে জ্ঞাত যে বিদ্যালয় বন্ধ থকাৰ বাবে শিশুসকল ঘৰত বৰকৈ অস্থিৰ হৈ উঠিছে, যিয়ে অভিভাৱকসকলৰ বাবেও এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই সময়ছোৱাতে আপোনাৰ শিশুক শিকনৰ সৈতে জড়িত ৰাখিবলৈ আমি এক ধৰণৰ কাৰ্যসূচী তৈয়াৰ কৰিছোঁ। এই কাৰ্যসূচীত আছে শিশুসকলৰ বাবে কিছুমান আনন্দদায়ক বয়স উপযোগী খেল, গীত আৰু সাধু কথা। কাৰ্যসূচীৰ আৰম্ভণিৰ পোনপ্ৰথমেই ক'ভিড ভাইৰাছ মহামাৰীৰ পৰা ৰক্ষা পাবলৈ যি চাফ চিকুণতা বজাই ৰাখিব লাগে সেয়া চমুকৈ কৈ দিছোঁ। গোটেই দিনটোত কেইবাবাৰো চাবোনেৰে হাত ধুব। ঘৰৰ বাহিৰলৈ যেতিয়াই ওলাব মাস্কখন অতি অৱশ্যই পৰিধান কৰিব। বাহিৰত যেতিয়াই যাব সদায় সামাজিক দূৰত্ব বজাই ৰাখিব। আহকচোন এতিয়া আমি সকলোৱে মিলি কিছুমান মজাৰ খেল আৰম্ভ কৰোঁ। অনুগ্ৰহ কৰি এই ক্ৰিয়াকলাপসমূহ টুকি ৰাখিব আৰু আপোনাৰ শিশুৰ লগত অনুশীলন কৰিব। ক্ৰিয়াকলাপৰ নাম হ'ল জীৱ-জন্তু আৰু সিহঁতৰ পোৱালি, যেনে হাঁহ, হাঁহৰ পোৱালি, গৰু, গৰুৰ পোৱালি, কুকুৰ, কুকুৰৰ পোৱালি, মেকুৰী, মেকুৰীৰ পোৱালি, সিংহ, সিংহৰ পোৱালি আৰু সিহঁতৰ মাতৰ বিষয়ে আলোচনা কৰিব। প্ৰথমে নিজৰ ল'ৰা-ছোৱালীক কেইটামান প্ৰাণীৰ মাত মাতি শুনাব, যেনে কুকুৰৰ মাত ভেউ ভেউ, মেকুৰীৰ মাত মিউ মিউ, কাউৰীৰ মাত কা কা ইত্যাদি। এতিয়া আপুনি যি প্ৰাণীৰ নাম ল'ব সেইটোৱে কেনেকৈ মাতে শিশুক ক'বলৈ দিব। যেনে যদি আপুনি কয় কাউৰী, শিশুৱে কা কা বুলি মাতিব। ক্ৰিয়াকলাপৰ নাম হ'ল পেলনীয়া কাগজ সৰু ডাঙৰকৈ ছিঙিবলৈ দিব। প্ৰয়োজনীয় সামগ্ৰী পুৰণি বাতৰি কাকত বা ৰঙীন কাগজ। পুৰণি বাতৰি কাকত বা ৰঙীন কাগজ শিশুক দি সৰু আৰু ডাঙৰকৈ ছিঙিবলৈ কওক। খেলটো অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ছিঙা কাগজৰ জৰিয়তে সিহঁতক কাগজৰ সৰু ডাঙৰ বিভিন্ন ধৰণৰ বল বনাবলৈ দিব। এই খেলৰ জৰিয়তে শিশুৰ সূক্ষ্ম মাংসপেশীৰ বিকাশ হয়। বাল্টিত বল দলিওৱা। প্ৰয়োজনীয় উপকৰণ বল আৰু বাল্টি। নিৰ্দেশনা 2 বা 3 ফুট দূৰত্বত বাল্টি ৰাখক। শিশুক বল দি বাল্টিৰ ভিতৰত দলিয়াবলৈ দিব। যদি শিশুৱে অতি সহজেই কৰিব পাৰিছে, আপুনি লাহে লাহে বাল্টিক শিশুতকৈ দূৰলৈ লৈ যাওক। বলটোক এটা নিৰ্দিষ্ট ঠাইত দলিয়াই দিয়াৰ যোগেদি শিশুৰ শাৰীৰিক দক্ষতাৰ বিকাশ হয় আৰু হাত আৰু চকুৰ সমন্বয় সাধন হয়। ক্ৰিয়াকলাপৰ নাম শব্দৰ ভিন্নতা। জোৰেৰে কোৱা বা কোমলকৈ বা ফুচফুচাই কোৱা। এই ক্ৰিয়াকলাপ কথোপকথনৰ ওপৰত নিৰ্ভৰশীল। এই ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৱে জোৰেৰে হোৱা ধ্বনি আৰু মৃদু ধ্বনিৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিব। শিশুৰ সৈতে জোৰেৰে হোৱা ধ্বনি আৰু মৃদু ধ্বনিৰ সম্বন্ধে কথা পাতক। উদাহৰণস্বৰূপে, বজ্ৰপাত হ'ল জোৰকৈ হোৱা ধ্বনি আৰু নিচুকনি গীত হ'ল মৃদু ধ্বনি। ক্ৰিয়াকলাপৰ নাম পাকঘৰৰ খেলপুতলা। শিশুৱে পাকঘৰৰ সামগ্ৰীৰে সৈতে খেলি ভাল পায় আৰু এই ক্ৰিয়াকলাপৰ মূল চাবিকাঠি হ'ল কথোপকথন।
আপুনি শিশুৰ সৈতে এখন ভাতৰ হোটেল বা চাহ দোকানৰ ভাওনাৰে কিছুমান খেলাৰ ভূমিকা কৰিব। এই ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৰ ভাষা বিকাশৰ লগতে কল্পনাপ্ৰৱণ শক্তি বৃদ্ধি পায়। সেইদৰে ৰসৰ ধাৰণা দিবলৈ ৰস, জলকীয়া, জ্বলা আৰু নিম পাত তিতা, চেনিমৌ, কুঁহিয়াৰ এইবোৰ মিঠা, জলফাই টেঙা আৰু কেঁহা আমলখি, লুনিয়া বিচাৰি পাবা নিমখ চেলেকি। এতিয়া আমি পৰৱৰ্তী আন কিছুমান ক্ৰিয়াকলাপলৈ আগবাঢ়িছোঁ। ক্ৰিয়াকলাপৰ নাম আঙুলিৰ সৈতে গণনা। আপোনাৰ শিশুটিক আঙুলিৰে গণনা কৰিবলৈ দিব। সৰু শিশুসকলক 1ৰ পৰা 5 লৈ আৰু ডাঙৰ শিশুসকলক 1ৰ পৰা 10 লৈ গণনা কৰিবলৈ দিব। ক্ৰিয়াকলাপৰ নাম শিশুসকলৰ নিজৰ মতে জনপ্ৰিয় পুতলা আৰু কাৰ্টুনৰ বিষয়ে ক'ব। শিশুৰ সৈতে তাইৰ পচন্দ অপচন্দৰ বিষয়ে কথা পাতিব। উদাহৰণস্বৰূপে সিহঁতৰ ভাল লগা পুতলা অথবা কাৰ্টুনৰ বিষয়ে সুধিব। এই ক্ৰিয়াকলাপ অধিক আকৰ্ষণীয় কৰি তুলিবলৈ আপোনাৰ নিজৰ ভাল লগা বিষয়বোৰক লৈ মত বিনিময় কৰিব। ক্ৰিয়াকলাপৰ নাম নিজৰ প্ৰিয় পুতলাৰ ছবি অঁকা। প্ৰয়োজনীয় সামগ্ৰী: ৰঙীন পেন্সিল, ৰবৰ, উকা কাগজ। আপুনি শিশুক তাৰ ভাল লগা পুতলাৰ বিষয়ে সুধিব আৰু সেইখনৰ এখন ছবি আঁকি ৰং কৰিবলৈ দিব। ক্ৰিয়াকলাপৰ নাম ভৰি আৰু হাতেৰে মজিয়া বা বিচনাৰ জোখ উলিওৱা। ঘৰৰ ভিতৰৰ বিভিন্ন আচবাব যেনে টেবুলখন নতুবা বিচনা নতুবা মজিয়াখন শিশুক হাতৰ তলুৱাৰে জুখিবলৈ দিয়ক। প্ৰথমবাৰৰ বাবে আপুনি দেখুৱাই দিব, তাৰ পাছত শিশুক কৰিবলৈ দিব। এই কাম শিশুৰ বাবে অকণমান জটিল কৰি তুলিবলৈ সিহঁতক সুধিব, কিয় আপোনাৰ আৰু সিহঁতৰ হাত ভৰিৰ জোখ ভিন ভিন হ'ল। এই ক্ৰিয়াকলাপৰ যোগেদি শিশুৰ সংখ্যা আৰু পৰিমাপৰ ধাৰণা গঢ়ি উঠিব। ক্ৰিয়াকলাপৰ নাম ডাঙৰ বাটিৰ মাজত সৰু বাটি সুমাই থোৱা। প্ৰয়োজনীয় সামগ্ৰী: বিভিন্ন জোখৰ বাটি। বেলেগ বেলেগ জোখৰ কেইটামান বাটি যোগাৰ কৰি ল'ব। এতিয়া শিশুক এটা বাটিৰ ওপৰত ক্ৰমান্বয়ে আন এটা বাটি সজাই থ'বলৈ উৎসাহিত কৰিব। এতিয়া শিশুক সোধক, ইয়াৰ মাজত আটাইতকৈ ডাঙৰ আৰু সৰু কোনটো? এই ক্ৰিয়াকলাপ শিশুক সৰু আৰু ডাঙৰৰ ধাৰণা জগাব। মৰমৰ মইনাহঁত, তোমালোক সকলোৱে ভালে আছা নহয়নে? আজিও মই তোমালোকৰ মাজলৈ এটি ধুনীয়া সাধু কথা লৈ আহিছোঁ। সাধুটো কিন্তু তোমালোক আটাই মনোযোগেৰে শুনিবা দেই। সাধুটোৰ নাম হ'ল বনৰ ৰজা। এবাৰ কি হ'ল জানা? বনৰ ৰজা সিংহ বুঢ়া হোৱাত সিংহই বনৰ আন কাৰোবাক ৰজা পাতিব খুজিলে আৰু সেই কথা ভাবি সিংহই এদিন বনৰ সকলো পশুক মাতি এখন ডাঙৰ সভা পাতিলে। ৰজাই সকলোকে এটা প্ৰশ্ন কৰিম বুলি ভাবিলে আৰু এইটো ভাবি ল'লে যে যিজনে সঁচা উত্তৰ দিব পাৰিব সেইজনকে ৰজা পাতিব। প্ৰথমে হৰিণৰ পাল পৰিল। ৰজাই হৰিণক মুখখন মেলি হা কৰি সুধিলে, হৰিণ, মোৰ মুখখন কেনে গোন্ধাইছে? হৰিণে ক'লে, মহাৰাজ, আপোনাৰ মুখখন ইমান ভাল গোন্ধাইছে আৰু এবাৰ গোন্ধাব মন গৈছে। শুনিলা নহয়?
তাৰ পিছত ভালুক, বান্দৰ, বাঘ সকলোৱে ভাল ভাল বুলি উত্তৰ দিলে। এইবাৰ কাৰ পাল পৰিল জানা? শিয়ালৰ। শিয়ালক মুখখন হা কৰাৰ লগে লগে শিয়ালে মুখখন বিকটাই ক'লে, মহাৰাজ, আপোনাৰ মুখখন বৰ বেয়া গোন্ধাইছে। শিয়ালে কিন্তু কাকো ভয় নকৰি সঁচা উত্তৰ দিলে আৰু সেইকাৰণে সিংহই শিয়ালকে বনৰ ৰজা পাতিলে। বুজি পালা নহয়? তাৰ মানে সত্যৰ সদায় জয়, অৰ্থাৎ যিয়ে সঁচা কথা কয় কেতিয়াও পৰাজয় বৰণ কৰিব নালাগে। গতিকে তোমালোকে বুজি পালা নহয়? তোমালোকো মইনাহঁত সদায় সঁচা কথা ক'বা দেই। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এদিন ভাল সাধু কথা লৈ তোমালোকৰ মাজলৈ আহিম। সাধু কথাটো শুনি কেনেকুৱা লাগিলে? আপোনাৰ শিশুৱে আনন্দ পাইছেনে বাৰু? আমি এতিয়া আন কেইটামান ক্ৰিয়াকলাপ আপোনালৈ আগবঢ়াইছোঁ। ক্ৰিয়াকলাপৰ নাম: 1 চাপৰি, 2 চাপৰি, 3 চাপৰিকৈ সঘনাই চাপৰিৰ ধৰণ দেখুৱাব। চাপৰিৰ জৰিয়তে চানেকি বনাই দেখুৱাওক আৰু শিশুক পুনৰাবৃত্তি কৰিবলৈ কওক। নতুবা টিলিকি চাপৰিৰ জৰিয়তেও চানেকি বনাব পাৰে। 2টা চাপৰি, 1টা টিলিকি, 2টা চাপৰি, 1টা টিলিকি পুনৰাবৃত্তি কৰক। 3টা চাপৰি, 1টা টিলিকি, 3টা চাপৰি, 1টা টিলিকি পুনৰাবৃত্তি কৰক। ক্ৰিয়াকলাপৰ নাম: সোৱাদৰ ধাৰণা। প্ৰয়োজনীয় সামগ্ৰী: 6টা সৰু বাটি, 6খন চামুচ, নিমখ, চেনি, নেমু, পানী আৰু এখন ৰুমাল। এটা বাটিত চেনিৰ পানী, আন এটা বাটিত নিমখৰ পানী আৰু এটাত নেমুৰ পানী ল'ব। এতিয়া শিশুক প্ৰতিটো বাটিৰ পৰা সোৱাদ ল'বলৈ দিব আৰু সোৱাদ কেনেকুৱা ক'বলৈ দিব। শিশুক সুধিব, আগতে তেনেকুৱা সোৱাদৰ খাদ্য কিবা খাই পাইছেনে? কামটো অধিক জটিল কৰিবলৈ হ'লে শিশুৰ চকুত ৰুমাল এখন বান্ধি ল'ব। এতিয়া 2টাকৈ বাটিত চেনিৰ পানী, 2টাকৈ বাটিত নিমখৰ পানী আৰু তেনেকৈ নেমুৰ পানী ল'ব। চকুত ৰুমাল বন্ধা অৱস্থাত শিশুক সোৱাদ অনুভৱ কৰি একে সোৱাদৰ পানী থকা বাটি 2টা জোৰ লগাব দিব। এই ক্ৰিয়াকলাপৰ যোগেদি শিশু বিভিন্ন ধৰণৰ সোৱাদ অনুভৱ কৰিবলৈ শিকিব। ক্ৰিয়াকলাপৰ নাম: গিলাচবোৰ এটাৰ ওপৰত আনটো ওলোটাকৈ থ'বলৈ ক'ব। শিশুক এটা গিলাচৰ ওপৰত আন এটা গিলাচ ওলোটাকৈ সজাই থ'বলৈ ক'ব। এই কাৰ্যকলাপৰ জৰিয়তে শিশুৰ ক্ৰিয়াত্মক বিকাশ আৰু চকু হাতৰ সমন্বয় বিকাশ হয়। ক্ৰিয়াকলাপৰ নাম: বিভিন্ন ধৰণৰ ঘূৰণীয়া, 3কণীয়া আৰু 4কণীয়া বস্তু কাটি উলিয়াই খেলিমেলি কৰি পুনৰ সজাব। কাগজ এখন ঘূৰণীয়া, 3কণীয়া, 4কণীয়া ভাৱে সমান আকাৰত কাটিব। যদি সম্ভৱ প্ৰতিটো আকাৰৰ ৰং একে হ'লে ভাল হয়। এতিয়া কাটি থোৱা বিভিন্ন আকাৰৰ টুকুৰাবোৰ সংমিশ্ৰণ কৰি এটা পাত্ৰত থ'ব। শিশুক এতিয়া পাত্ৰটো দি তাৰে পৰা ঘূৰণীয়া, 3কণীয়া, 4কণীয়া আকাৰবোৰ বাছি উলিয়াই বেলেগে বেলেগে থ'বলৈ দিব। এই ক্ৰিয়াকলাপৰ যোগেদি শিশুৱে বিভিন্ন ধৰণৰ আকাৰৰ বিষয়ে জ্ঞান লাভ কৰিব। মিহি খহটাৰ ধাৰণা। প্ৰয়োজনীয় সামগ্ৰী: পাতল কাঠৰ টুকুৰা, পাটি,
প্লাষ্টিক মনা, নাৰিকল, গছৰ পাতৰ সমান উলটা ফাল বা গছৰ ছাল। শিশুৰ লগত একেলগে বহি চকু মুদি দুটা আঙুলিৰে প্ৰথমে প্লাষ্টিকৰ ওপৰত শিশুক চুই চাবলৈ দিব আৰু চুই চোৱাৰ পিছত কি অনুভৱ হয় শিশুক সুধিব। এতিয়া আপুনি কোমল কথাটো বাৰে বাৰে উচ্চাৰণ কৰিব আৰু শিশু আপোনাৰ লগত ক'বলৈ দিব। তাৰ পিছত পাটি বা কাঠ টুকুৰা চুই চাবলৈ দিব আৰু চুই চোৱাৰ পিছত কি অনুভৱ হয় শিশুক সুধিব। খহটা শব্দটো আপুনি বাৰে বাৰে উচ্চাৰণ কৰিব আৰু শিশুক আপোনাৰ লগতে ক'ব দিব। এইদৰে বাকী সকলো সামগ্ৰীবোৰ চুই চোৱাৰ পাছত মিহি খহটাৰ অনুভৱ ক'বলৈ দিব। ইয়াৰ পিছত ঘৰুৱা সামগ্ৰী কিছুমান চুই চাই আন আন অনুভৱবোৰ ক'বলৈ দিব। Five little ducks went swimming one day over the hill and far away. Mother duck said quack, 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 and only 4 little ducks came back. 4 little ducks went swimming one day over the hill and far away. Mother duck said quack, 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 and only 3 little ducks came back. 3 little ducks went swimming one day over the hill and far away. Mother duck said quack, 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 and only 2 little ducks came back. 2 little ducks went swimming one day over the hill and far away. Mother duck said quack, 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 and only 1 little duck came back. 1 little duck went swimming one day over the hill and far away. Mother duck said quack, 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 and all her 5 little ducks came back. শিশুৰ সঠিক লালন পালন কেনেকৈ লয় তাৰ বাবে মই আপোনালোকক আজি কেইটামান টিপছ দিম। প্ৰথমতে খোৱাৰ আগত ও পিছত শিশুৱে ভালকৈ চাবোনেৰে হাত ধুব। যদি আপুনি নিজৰ শিশুক হাতেৰে খুৱাই দিয়ে তেন্তে আপুনিও একেই কথা পালন কৰিব। খোৱাৰ মাজমজিয়াতে যদি খোৱাৰ পৰা উঠি যাবলগীয়া হয় তেন্তে মনত ৰাখিব যেন পুনৰবাৰ খাবলৈ বহাৰ আগতে আকৌ হাতখন ধুব। শিশুৰ খাদ্য তালিকাত নিতৌ 3 ধৰণৰ বয়সোপযোগী আমাৰ জাতীয় পতাকাৰ ত্ৰিৰঙৰ লগত সাদৃশ্য থকা খাদ্যৰ যোগান ধৰাৰ চেষ্টা চলাব, অৰ্থাৎ সুমথিৰা, বগা আৰু সেউজীয়া ৰং। দিনলিপি এখন বনাই দিব। খোৱাৰ সময়, গা ধোৱাৰ সময় আৰু এক নিৰ্দিষ্ট খোৱাৰ সময়। এখন উপযোগী শিশুৰ দিনলিপিয়ে শিশুসকলৰ মাজৰ পৰা অস্থিৰতা, দুষ্টামি আৰু বেদনাদায়ক প্ৰবলতাক হ্ৰাস পেলায়। নিতৌ যিকোনো এটা সময় নিজৰ শিশুৰ লগত অতিবাহিত কৰিব। কথা পাতিব, তেওঁলোকে কি ক'ব বিচাৰিছে বুজাৰ চেষ্টা কৰিব। গীত, কবিতা, সাধুকথা, ছবি অঁকা আৰু ৰং কৰাৰ ক্ৰিয়াকলাপে শিশুৰ মানসিক স্বাস্থ্য উন্নীতকৰণৰ ক্ষেত্ৰত সহায়ক হয়। যদি আপোনাৰ শিশুজনে কিবা এটা কথাত আকৰগজ হৈ বহি আছে তেন্তে তাক গালি সপনি নতুবা মাৰি পিটি নুবুজাব। ধৈৰ্যৰে হাঁহি এটাৰে যথেষ্ট ভালকৈ কথা বতৰা পাতি তাইক বুজাব। ঘৰৰ নিত্য কাৰ্যকলাপৰ কিছু সহজ কামত নিজৰ শিশুজনক দায়িত্ব লৈ কৰিবলৈ দিব। ইয়াৰ জৰিয়তে শিশুৱে নিজৰ পৰিয়ালৰ এক অংশ হিচাপে ভাবিবলৈ লয় আৰু
তাৰ বা তাইৰ একঘামী জীৱনৰ কিছু হ'লেও হাম কাটে। শিশুক বুজাই ক'ব যে কিয় তেওঁক নিৰ্দিষ্ট কিছু কামৰ পৰা আঁতৰি থাকিব কোৱা হৈছে আৰু তাৰ পৰিৱৰ্তে কেনেকুৱা স্বভাৱ হ'ব লাগিব। ঘৰুৱা কাজিয়া পেচাল আপোনাৰ শিশুৰ সন্মুখত নকৰিব। এইটোৱে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে অপকাৰী। আজিৰ এই পৰ্যায় সমাপ্ত কৰাৰ আগতে আহকচোন আমি সোনকালে কিছুমান কথা আলোচনা কৰি লওঁ। শিশুসকলে পুনৰাবৃত্তি ভাল পায়। আপোনাৰ শিশুৰ যিকোনো এটা সাধু বা গীত নিশ্চয় অতি প্ৰিয় থাকিব, যিটোক তাই বা সি বাৰে বাৰে শুনি থাকিবলৈ পচন্দ কৰে। দৰাচলতে কি জানেনে? শিশুসকলে এনেকৈয়ে শিকে। যেতিয়ালৈকে আমি পৰৱৰ্তী পৰ্যায়ৰ ক্ৰিয়াকলাপসমূহ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ, তেতিয়ালৈকে আশা ৰাখিছোঁ আপোনালোকে আজিৰ প্ৰত্যেকটো ক্ৰিয়াকলাপ, গীত আৰু সাধুকথা আপোনাৰ শিশুজনৰ লগত পুনৰাবৃত্তি কৰিব। ধন্যবাদ। সকলোৱে কুশল মংগলে থাকিব।